নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ আগলৈ এটি NGO জীৱনদানৰ কেনেকৈ কাম কৰিব পাৰি, কেনেকৈ আগবাঢ়িব পাৰিম তাৰ বিষয়ে আপোনালোকৰ আগত অৱগত কৰিবৰ কাৰণে এটি ভিডিঅ' লৈ আহিছোঁ। সকলোৱে চাব আৰু জীৱনদানত আপোনালোকে কেনেকৈ আহিব পাৰিব আৰু কি কাম কৰিব পাৰিব, কেনেকৈ আগবাঢ়ি যাব পাৰিব, সকলোবিলাক তথ্য মই আজি ইয়াত দাঙি ধৰিব বিচাৰিছোঁ। এইজন হৈছে আমাৰ ফাউণ্ডাৰ সুনীল দত্ত শৰ্মা। এখেতে আমাৰ এই NGOটো এষ্টাব্লিছ কৰিছিলে আৰু এখেতৰ ঘৰ হৈছে উত্তৰ প্ৰদেশ আগ্ৰাত। আৰু তেখেতৰ এই প্লেটফৰ্মটো আমালৈ আগবঢ়াই দিছে। আৰু এই জীৱনদান গ্ৰুপৰ উদ্দেশ্য হৈছে যিসকল মানুহে এটা ৰোজগাৰ নাপায়, এটা ৰাস্তা নাপায়, কাম কৰিম বুলি ভাবিলেও এটা ৰাস্তা নাপায় আৰু কোন ৰাস্তাত গ'লে কেনেকৈ কাম কৰিব পাৰিম সেই সকলোবিলাক তাৰমানে আমাক ইয়াত দিছে। আৰু আপোনালোকে এই প্লেটফৰ্মত আহি পিনি সুন্দৰভাৱে সকলোকে সহায় কৰিবৰ পৰা এটা ৰাস্তা পাব। আৰু এই NGO UMC ফাউণ্ডেশ্যনটো 2019 চনৰ পৰা চলি আছে আৰু এই সংস্থাটো 2023 চনৰ নৱেম্বৰ মাহত গ্ৰুপ অফ হিচাপে আমি কাম কৰিছোঁ। আৰু ইয়াৰ উদ্দেশ্য হৈছে শিক্ষা, সংস্থাৰ, ৰোজগাৰ আৰু স্বচ্ছতা সকলো মানুহৰ মাজত আমি এই সংগঠনটোৱে আগবঢ়াই নিয়া। আৰু এইখিনি হৈছে আমাৰ চাৰ্টিফিকেট। আমি কিবা এটা কাম কৰিবলৈ হ'লে আমাক চাৰ্টিফিকেট লাগিবই, গতিকে আমাৰ নীতি আয়োগৰ পৰা ইত্যাদি কৰি সকলোবিলাক চাৰ্টিফিকেট আছে। আৰু আপোনালোকে ডিটেইলছ চাওঁ বুলি ভাবিলে আপোনালোকে গুগলত চাৰ্চ কৰি আপোনালোকে চাই ল'ব। এইখন চাৰ্টিফিকেট আমাৰ লিগেল এণ্টিটি ইন আইডেণ্টিফায়াৰ ইণ্ডিয়ান লিমিটেডৰ হয়। আমাৰ সংস্থাটোত কাম কৰিবৰ কাৰণে আমাক মানে যিখিনি আমাৰ লিগেলিটি লাগে সকলোবিলাক লিগেলিটি ইয়াত পাব। এই সংস্থাটোলৈ আপোনালোকে আহিবলৈ হ'লে আপোনালোকে লাইফ টাইমৰ কাৰণে 2100 টকা এটা দি আপোনালোকে সভ্যভৰ্তি হ'ব লাগিব। এই জীৱনদান গ্ৰুপৰ মেম্বাৰশ্বিপৰ ফেচিলিটিখিনি আপোনালোকে যে 2100 টকা দিলে সেই 2100 টকাটোৱে কি পাব ন? আপোনালোকে ৱেলকাম লেটাৰ এখন পাব, তাৰপিছত লাইফ টাইম মেম্বাৰশ্বিপ পাব, 50% টেক্স ৰিবেট পাব আৰু 2100 দি পিনি যে আপোনালোকে লাইফ টাইমৰ মেম্বাৰ হৈছিলে সেই মেম্বাৰ হোৱাৰ কাৰণে আপোনালোকে কুপন পাব। যেতিয়া নেকি আপোনালোকে ধৰক যেনেকৈ শ্বপিং কৰে, শ্বপিং কৰি আপোনালোকে সেই আপোনাৰ পইচাটো উলিয়াই ল'ব পাৰিব। আৰু ছ'চিয়েল এম্পাৱাৰমেণ্ট, আপোনালোকৰ ছ'চিয়েল এম্পাৱাৰমেণ্ট যিমানখিনি কাম আছে সকলোখিনি কাম কৰিব পাৰিব। আৰু ইয়াত এটা ভাল আমাৰ এখন আঁচনি আছে, সেইখন হৈছে সুকন্যা। সুকন্যা ৱালেটত আপোনালোকে সুকন্যা ৱালেটত গৈ পিনে আপোনালোকৰ ল'ৰা ছোৱালী 1 বছৰৰ পৰা 35 বছৰৰ ছোৱালীবিলাকক ইয়াতে সংস্থাপন আপুনি কৰাব পাৰে। তেওঁলোকক যদি আপোনালোকে আমাৰ NGO মেম্বাৰ কৰি ৰাখে, প্ৰতি মাহে আপোনালোকে সেই কন্যাৰ 2100 টকাকৈ সোমাব, 21,000 টকা সোমাব 10 মাহৰ কাৰণে। প্ৰতি মাহে 2100কৈ 21,000 টকা সোমাব। আৰু তেওঁলোকক এটা সংস্থাপন দিয়াৰ ইয়াৰ উদ্দেশ্য আছে। কাৰণটো কেলৈ, এগৰাকী ছোৱালী যেতিয়া ডাঙৰ দীঘল হয় এখন ঘৰলৈ গুচি যায়, তেতিয়া যদি তেওঁলোকৰ ৰোজগাৰ টান থাকে তেতিয়া বহুত প্ৰব্লেম হয়। সেয়ে ভাবিলে যে আমাৰ এই সুনীল দত্ত শৰ্মা ছাৰে কাৰণটো কেলৈ সেই ছোৱালীখিনিক যদি এটা সংস্থাপন দিব পাৰে তেওঁলোকৰ ভৱিষ্যত মানে নিৰাপদ হ'ব, সুৰক্ষিত হ'ব। আৰু তেনেধৰণে আপোনাৰ ধৰক ইমাৰ্জেঞ্চি ডনেশ্যন, আৰু কাৰোবাৰ যদি বেমাৰ হয়, ক্ৰিটিকেল বেমাৰ হয় বা এক্সিডেণ্ট হয়, তেতিয়াহ'লেও আমাৰ ইয়াত আপোনালোকে লাখ টকালৈকে বা যিমান হয় আপুনি পুৰণা হৈ যাব সিমানলৈকে আপুনি বেছিকৈ আপুনি ইয়াৰ পৰা ডনেশ্যন ল'ব পাৰিব। হয় এক্সিডেণ্ট হৈছে, নহয় বেমাৰ হৈছে, মেডিকেলত পৰি আছে, তেতিয়া আপোনালোকে ডনেশ্যন ইয়াৰ পৰা ল'ব পাৰিব। তাত আৰু সেইটো কোনো ঘূৰোৱাৰ কথা নাথাকে, এইটো আপোনালোকক এটা অনুদান হিচাপে দিয়া হ'ব। তাৰপিছত ইয়াত আছে ইউটিউব ইনকাম প্লেটফৰ্ম। ইউটিউব ইনকাম প্লেটফৰ্ম আমি লোকৰ ইউটিউব চাই পিনি আমি সময় লছ কৰোঁ, গতিকে আমি আমাৰ নিজৰ ইউটিউব চেনেল খুলি পিনিও আমি আমাৰ ৰোজগাৰ আমি নিজে গোটাব পাৰোঁ। তাৰপিছত যে গভৰ্ণমেণ্ট প্ৰজেক্ট যিবিলাক আছে, গভৰ্ণমেণ্ট প্ৰজেক্টত সকলোবিলাকে কৰিব পাৰিব। তাৰপিছত আছে আমাৰ ধৰক হিউমেন ৰাইট এণ্ড এণ্টি কাৰাপশ্যন। আপোনাৰ ওচৰ চুবুৰীয়া বা কিবা যদি ক'ৰবাত প্ৰব্লেম হৈছে, কিবা হৈছে, সেইখিনি আপোনালোকে নিজে গৈ পিনে সেইখিনি সমাধান কৰিব পাৰিব। আমাৰ যিটো সুকন্যা মানে আঁচনি আছে, তাৰ মানে ছোৱালীবিলাকৰ কাৰণে যিটো 1 বছৰৰ পৰা 35 বছৰ ছোৱালীবিলাকলৈ আমাৰ মানে অনুদান হিচাপে আগবঢ়াইছে 2100 টকাকৈ প্ৰতি মাহে। তাত এইটো ছোৱালীজনী বিয়া হোৱাৰ লগে লগে তেওঁৰ নিজৰ পইচাই নিজে বিয়া পাতি পিনি এখন ঘৰলৈ যাব পাৰিব। ছোৱালীজনীয়ে কৈছে যে মুঝে ধন नहीं रोजगार चाहिए, जीने का सम्मान चाहिए, हम सब को है यह जिम्मेदारी, भारत की हर बेटी हो শক্স নাৰী। আমাৰ প্ৰতিগৰাকী ছোৱালীয়ে বা প্ৰতিগৰাকী মাইকী মানুহে এটা সংস্থাপন থাকিলে তেওঁৰ জীৱনটো সুন্দৰভাৱে অতিবাহিত হ'ব পাৰে।
এই যোজনাটোত যেতিয়া আপোনালোকে ধৰক সুকন্যা ৱালেটত আপোনালোকে 2100 টকা দি মেম্বাৰশ্বিপ ল'ব, সেই মেম্বাৰশ্বিপটো সেই 10টা মাহলৈকে সেইখিনি পাব। অলপ আগতে মই বাৰু কৰিয়ে গ'লোঁ, সেইখিনি আমাৰ ইয়াতে এনেকৈ ভিডিঅ' আকাৰে দিয়া হৈ গৈছে। আমাৰ যিবিলাক ডনেশ্যন দিয়া হয়, কোনোবা যদি মেডিকেলত ধৰক ভৰ্তি হৈ আছে বা কাৰোবাৰ যদি লোন চোন লোৱা আছে, তেওঁ লোনটো ৰিটাৰ্ণ কৰিব পৰা নাই, বা কোনোবা ল'ৰা ছোৱালী পঢ়িবলৈ বাহিৰত যাবলৈ ইচ্ছা আছে, তেওঁলোক যাব পৰা নাই পইচাৰ অসুবিধাৰ কাৰণে, তেতিয়াও এই ডনেশ্যন ল'ব পাৰে। আৰু এই ডনেশ্যনটো ল'বলৈ হ'লে যি আমাৰ ইয়াত সদস্য ভৰ্তি হ'ব, তেওঁ 90 দিন হ'ব লাগিব। আৰু সেই তেতিয়া 3 মাহ হ'ব লাগিব। 3 মাহৰ ভিতৰত এবছৰলৈকে তেওঁ 1500 টকাৰ পৰা 15,000 টকা পাব। আৰু এবছৰ পাৰ হৈ যোৱাৰ পিছত তেওঁ মানে লাখ টকাৰ বা ওপৰতো তেওঁ পাবলৈ সক্ষম হ'ব। আমাৰ ইয়াত জীৱনদানৰ ফেমিলি গ্ৰুপ ভেৰিফিকেশ্যন হয়। আপোনাৰ গোটেই ফেমিলিটোৰ আমাৰ ইয়াত মানে সভ্যভৰ্তি কৰিবও পাৰে। আৰু সেই ফেমিলিখিনি আপুনি যদি আহিছে, আপোনাৰ গোটেই ফেমিলিটো ইয়াত ফেমিলি ভেৰিফিকেশ্যন কৰোৱা হয়, আৰু গোটেইখিনি মানুহে ইয়াত সুবিধা পাব। আপোনালোকে যদি জীৱনদান গ্ৰুপৰ যিখিনি আমাৰ ইয়াত কাম আছে বা যোনখিনি মেম্বাৰ বহোৱা হয়, তাত যদি আপোনালোকে বহাই গৈ থাকিব পাৰে, তেতিয়াহ'লে আপোনালোকে এটা ৱৰ্কিং ইনকাম পাব। আৰু আপোনালোকৰ মেম্বাৰ को यह इनकम उनके कार्य मेहनत तथा सामाजिक कार्य के लिए इसको दिया जाता है। মানে এইখিনি গোটেইখিনি আপোনালোকৰ যিখিনি কাৰ্য পন্থা থাকিব, কাৰ্যপন্থাৰ কৰি গৈ থাকিলে আপোনালোকক এটা ইনকাম দিয়া হৈছে। ইয়াত আমাৰ কেইবা ধৰণৰ ইনকাম দিয়া হয়। কোঅৰ্ডিনেটৰ আমাৰ আছে, ইয়াত কোঅৰ্ডিনেটৰ ইনকাম হিচাপে দিয়া হৈছে। আমাৰ ষ্টেট কোঅৰ্ডিনেটৰ আছে, ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ আছে, ব্লক কোঅৰ্ডিনেটৰ আছে, তহচিল কোঅৰ্ডিনেটৰ আছে, নেশ্যনেল কোঅৰ্ডিনেটৰ আছে। এনেধৰণে আমাৰ যিখিনি ধৰক ডিষ্ট্ৰিক্টতে বা ষ্টেটতে আমাৰ NGO মেম্বাৰ বাঢ়িব, তেনেধৰণে তেওঁলোকক এটা এটা পাৰ্চেণ্টেজ দিয়া হৈছে। আৰু প্ৰজেক্টৰ ওপৰতো যিখিনি ব্লক কোঅৰ্ডিনেটৰ আছে, তহচিল কোঅৰ্ডিনেটৰ আছে, এইবিলাককো প্ৰজেক্টৰ ওপৰত তেওঁলোকক এটা এটা এমাউণ্ট দিয়া হৈছে আৰু তেওঁলোকৰ ইনকামৰ কাৰণে। ইয়াত এটা আমাৰ মেচিং ইনকাম হিচাপে দিয়া হৈছে, যিটো ইনকাম আপোনালোকক ধৰক এতিয়া NGO কাম কৰিলে আপোনালোকে কোনো টকা নাপায় বা নিজৰ পইচা খৰচ কৰি পিনি আপোনালোকে কৰিবলগীয়া হয়। আমাৰ ইয়াতে NGOত জীৱনদানত আপোনাক এটা সুবিধা দিয়া হৈছে, যদি আপুনি ধৰক আপোনাৰ তলত 3জন মানুহ ডাইৰেক্ট দিয়ে, তেতিয়াহ'লে আপোনাক এটা ইনকাম দিয়া হৈছে। সেই ইনকামটোৰে থ্ৰুৱেদি আৰু সেই 3জন মানুহ দিয়াৰ কাৰণে আপোনাৰ NGOটোত যিমানখিনি ফেচিলিটি আছে, সকলোখিনি আপোনালোকে ফেচিলিটি ল'ব পাৰিব। আৰু আপুনি যদি ধৰক এই 3জন ডাইৰেক্ট মানুহ দিলে, 3জন মানুহ দিয়াৰ লগে লগে এই 3জন মানুহ দিয়াৰ লগে লগে চাওক, এই 3জন মানুহ দিলে, 3জন মানুহ দিয়াৰ লগে লগে আপুনি NGOত যিমানখিনি ফেচিলিটি আছে সকলোখিনি ল'ব পাৰিব। আৰু এজনৰ পৰা আপুনি 300 টকা পাব, এজনৰ পৰা 300 টকা, এজনৰ পৰা 300 টকা, এই 3জনৰ পৰা আপুনি 900 টকা পালে। আৰু এই 1:2 এইটো আপোনাৰ মেচিং হোৱাৰ লগে লগে আকৌ 300 টা পালে। তাৰমানে আপুনি নিজে আহি আৰু যদি 3জন মানুহক ইয়াত ইনভলভ কৰে, তেতিয়াহ'লে আপুনি 1200 পাব। আৰু এইটো আপোনাৰ ধৰক আমাৰ ডেইলি, আপুনি এবছৰ 2 বছৰ বা সপ্তাহ বা মাহকালৈ ৰখি থাকিব নালাগে, আপুনি এইটো ডেইলি ইনকাম কৰিব পাৰিব। আৰু কেপিং আছে আমাৰ 6,000 আপুনি পাৰ ডে ল'ব পাৰিব। আৰু এইটো আপুনি যে কিবা চেইন চিষ্টেম বুলি নাভাবিব, কাৰণ কেলৈ এইটো আপোনালোকৰ ইনকামৰ কাৰণেহে এইটো আমাৰ এটা মেট্ৰিক্স বনাই দিয়া হৈছে, আৰু এই থ্ৰুৱেদি আপোনালোকক এটা ইনকাম দিয়া হৈছে। ইয়াত আমাৰ এটা লেভেল ইনকাম এটা দিয়া হৈছে, যিটো ধৰক আপুনি কোনোবা এজন মানুহ আনিলে, সেই মানুহজনৰ থ্ৰুৱেদি আপুনি কি পাব, 10 নম্বৰলৈকে সেই মানুহজনৰ যদি 10 নম্বৰলৈকে কোনোবাই মানুহ দি আছে, তেতিয়াহ'লে প্ৰথম আপুনি মানুহজন অনাৰ লগে লগে 300 পালে। আকৌ দ্বিতীয়জনে আপোনাৰ তলৰ যিজন মানুহ, তেখেতে যদি কাৰোবাক দিয়ে তেতিয়াহ'লে 100 পাব। 3 নম্বৰজনে যদি আকৌ কাৰোবাক ধৰক দিলে, তেতিয়া 50 ৰুপিজ পাব। এনেধৰণে আপুনি 10 নম্বৰলৈকে আপুনি যাব পাৰিব, আৰু তেনেধৰণে আপুনি এটা লেভেল ইনকাম এটা পাব। আৰু আমাক ইয়াত প্ৰজেক্টৰ কাৰণে আমাৰ লঘু উদ্যোগ নিজে খুলিবৰ কাৰণে আমাক এটা ফাণ্ড দিছে, আৰু সেইটো ফাণ্ডত আমাৰ 20% আমাৰ ছাবচিডি আছে আৰু 0% ইণ্টাৰেষ্ট। আপুনি এনেধৰণে প্ৰজেক্টৰ ফাণ্ড ল'ব পাৰিব। আপুনি 2250 টকাৰ পৰা ল'ব পাৰিব। প্ৰথমটো আপুনি যেতিয়া মই যে ক'লোঁ যে 3জন মানুহ দিলে আপুনি সকলোখিনি 3জন মানুহ দিয়াৰ লগে লগে আপুনি সকলোখিনি সুবিধা পাব। তেনেধৰণে আপোনাক প্ৰজেক্ট ফাণ্ডটো দিব 2250 টকা। আপুনি 1800 টকা ঘূৰাব লাগে, আৰু আপুনি 450 টকা ঘূৰাব নালাগে। আৰু তাত আপোনাৰ 3জন পৰা উইকত আপুনি দিব লাগে, আৰু আপোনাৰ 3জন মানুহ মেম্বাৰ থাকিব লাগে। তেনেধৰণে আপুনি যেতিয়া প্ৰথমটো আপুনি ফাণ্ড ঘূৰাই দিলে, তাৰপিছত আপুনি 5000 টকা পাব। 5000, 4000 ঘূৰাব লাগে, 1000 ঘূৰাব নালাগে। তেনেধৰণে আপোনালোকে 10 লাখ টকালৈকে ফাণ্ডটো পাব।
আৰু এই 10 লাখ টকা যেতিয়া আপুনি পাব তেতিয়া 8 লাখ টকা ঘূৰাব লাগে আৰু আপুনি 2 লাখ টকা ঘূৰাব নালাগে। আপুনি প্ৰজেক্টৰ কাৰণে এনেধৰণে কাম কৰিবলৈ আমাৰ NGOয়ে সুবিধা দিছে। এইবিলাক হ'ল আমাৰ জীৱনদান প্ৰজেক্টবিলাক। এইবিলাক হৈছে আমাৰ প্ৰজেক্টবিলাক। কুটিৰ উদ্যোগ আছে, হেণ্ডিক্ৰাফ্ট আছে, দনাপাত্ৰা উদ্যোগ আছে, মংগলসূত্ৰ আছে, বেকাৰ এণ্ড আকাৰ আছে, ৰুট ছেফটি আছে, টেডি বিয়াৰ আছে, পাঠশালা প্ৰজেক্ট আছে, আপোনাৰ চেনিটেৰী প্ৰজেক্ট আছে, অৰ্গেনিক ফাৰ্মিং আছে, অডিশ্যন প্ৰজেক্ট আছে, বিউটি পাৰ্লাৰ আছে, LED বাল্ব আছে। এনেধৰণে আপুনি বহুত আপুনি প্ৰজেক্ট কৰিব পাৰে আৰু এইবিলাক আমাৰ ইয়াত প্ৰজেক্টবিলাক দিয়া হৈছে। আপুনি নিজে চইচ কৰি যিটো প্ৰজেক্ট আপুনি ভাল পায় সেই প্ৰজেক্টটোৱে আপুনি কৰিব পাৰিব নিজৰ ফাণ্ডটো ইয়াৰ পৰা লৈ। অৰ্গেনিক আচাৰ, পাপৰ, মছলা এইবিলাকো বনাব পাৰিব। আপোনালোকে যেতিয়া এইবিলাক বনালে মানে আমাৰ NGOয়ে নিজে লৈ যাব, আপোনালোকে খালি বনাবহে লাগে আৰু আপোনালোকে কোনো চেল কৰিবগৈ নালাগে ক'তো গৈ। আৰু এটা আমাৰ সুবিধা দিছে গৃহপ্ৰৱেশ। গৃহপ্ৰৱেশৰ এটা সুবিধা দিছে। বহুত মানুহে ইচ্ছা কৰে যে এটা মোৰ ঘৰ হওক, চবৰে ঘৰ থাকে, কিছুমান মানুহৰ ঘৰ নাথাকে, সেই তেওঁলোকে ভাবে যে মোৰ যদি এটা ভাল ঘৰ হ'লহেঁতেন। সেয়ে আমাৰ কি কৰিছে, আমাৰ যেনেধৰণে ধৰক আপোনাৰ গুগল পে' আছে, ফোনপে' আছে, তেনেধৰণে আমাৰ JD জিপে', এইটো JD জিপে'টো আপুনি ডাউনলোড কৰিব লাগে। ডাউনলোড কৰি পিনি 3জন মানুহক শ্বেয়াৰ কৰাৰ লগে লগে আপুনি এইটো অট'পুল হ'ব আৰু এইটো 35 লাখ টকাৰ পৰা 40 লাখ টকা আপুনি এটা ঘৰ ফ্ৰীকৈ পাব। এইটো আমাৰ নিউজ চেনেল আৰু আপোনালোকে যদি কোনোবাই যদি নিউজ চেনেলত কাম কৰোঁ বুলি ভাবে, এতিয়াও আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এজন নিউজ চেনেলৰ কাৰণে মানুহ লৈ আছে। আপোনালোকে এপ্লাই কৰি পিনি আমাৰ লগত যোগাযোগ কৰিলেও আমি ঠিক কৰি দিব পাৰিম, আপোনালোকে ল'ব পাৰিব। তাৰপিছত আহিলে আমাৰ প্ৰজেক্টবিলাক কেনেকুৱা ধৰণৰ আপুনি প্ৰজেক্ট কৰিব পাৰিব। আপুনি এডুকেশ্যন প্ৰজেক্ট কৰিব পাৰিব, হেল্থৰ পাৰিব, এগ্ৰিকালচাৰ পাৰিব, চিলড্ৰেন ৰাইটছৰ পাৰিব। আপুনি এনেধৰণৰ তাৰমানে গোটেই প্ৰজেক্টখিনি আমাৰ ইয়াত আহিলে মানে কৰিব পাৰিব। এইবিলাক হৈছে আমাৰ মানে য'ত ইভেণ্টবিলাক হয়, ইভেণ্টবিলাকৰ পেপাৰ কাটিংবিলাক দিয়া হৈছে। আপোনালোকে চাব পাৰিব, পেপাৰ চালেও আপোনালোকে গম পাব যে ক'ত কেনেধৰণে। আমাৰ মেম্বাৰশ্বিপৰ এমাউণ্ট 2100 টকাটো কেনেকৈ ডিষ্ট্ৰিবিউট হৈছে তাকে দেখুওৱা হৈছে। 50 ৰুপিজ যাব KYC ফাণ্ডৰ কাৰণে আৰু 100 টকা যাব নন ৱৰ্কিং ইনকামৰ কাৰণে। তাৰপিছত আপোনাৰ যাব 559 যাব ৰেফাৰেল ইনকাম, 600 যাব মেচিং ইনকাম, 300 যাব প্ৰজেক্ট ফাণ্ড লোনৰ কাৰণে, 105 যাব ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ ফাণ্ডৰ কাৰণে, 84 যাব ষ্টেট কোঅৰ্ডিনেটৰ ফাণ্ডৰ কাৰণে, 21 ৰুপিজ যাব নেশ্যনেল কোঅৰ্ডিনেটৰ আৰু ইমাৰ্জেঞ্চি ফাণ্ডৰ কাৰণে আৰু যাব এইটো টোটেল হৈ গ'ল 2019 আৰু 81 টকা থাকিব। এই 81 টকাটো 81 ৰুপিজটো আমাৰ অফিচ এক্সপেণ্ডিচাৰ কাৰণে যাব। এইটোৱে আমাৰ হ'ল 2100 যে লৈছে সেই তাৰ ফাণ্ডবিলাক কেনেকৈ ডিষ্ট্ৰিবিউট হৈছে তাক আপোনালোকক দেখাই দিলোঁ। ইমানখিনিয়ে হৈছে আমাৰ মানে এই NGOটোৰ কাম আৰু উদ্দেশ্য। আমাৰ যিখিনি কাম হয় সেই কামখিনি আপোনালোকে যদি আপোনালোকে কিবা যদি জানিবলগীয়া থাকে বা কৰিবলগীয়া থাকে মোৰ নাম্বাৰত ফোন কৰিব। মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ মঞ্জুতি নেওগ আৰু মোৰ ফোন নাম্বাৰ হৈছে 9954302922। আকৌ এবাৰ কৈ দিছোঁ 9954302922। আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব, আপোনালোকক সকলোখিনি ডিটেইলছ মই দিবলৈ চেষ্টা কৰিম।